নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত প্ৰত্যাহাৰ কৰা হ'ল মটৰ শ্ৰমিক সন্থাৰ আন্দোলন। আজিৰ পৰা ৰাজ্যত স্বাভাৱিকভাৱে চলিব যান বাহন, সামূহিকভাৱে স্থগিত ৰখা হৈছে প্ৰতিবাদী কাৰ্যসূচী। অৱশেষত প্ৰত্যাহাৰ কৰা হ'ল মটৰ শ্ৰমিক সন্থাৰ আন্দোলন। আজিৰ পৰা ৰাজ্যত স্বাভাৱিকভাৱে চলিব যান বাহন, সামূহিকভাৱে স্থগিত ৰখা হৈছে চালকসকলৰ প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ সৈতে 5 ঘণ্টাজোৰা আলোচনাৰ পাছতেই কৰ্মবিৰতি প্ৰত্যাহাৰৰ সিদ্ধান্ত চালকসকলৰ। পৰিবহণ আয়ুক্ত অংকুৰ জৈনৰ সৈতে মিলিত হৈছিল আলোচনাত। 48 ঘণ্টীয়া কৰ্মবিৰতি 24 ঘণ্টালৈ সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে। পৰিবহণ বিষয়াৰ লগত আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান মটৰ ইউনিয়নৰ। উল্লেখযোগ্য যে সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে আইনখন প্ৰযোজ্য নকৰাৰ আশ্বাস দিছে আৰু তাৰ পিছতে এতিয়া আন্দোলন প্ৰত্যাহাৰ কৰিছে চালকসকলে। পৰৱৰ্তী খবৰ, এইবাৰ ভাৰতৰ ওচৰত সেও মানিলে চীনে। বিশ্বৰ ভিতৰত ভাৰতক এখন শক্তিশালী দেশ বুলি স্বীকাৰ কৰিলে চীনে আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিকাশ হৈছে ভাৰতৰ। এইদৰে ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৰঙা চীন। এইবাৰ ভাৰতৰ ওচৰত সেও মানিলে চীনে। বিশ্বৰ ভিতৰত ভাৰতক এখন শক্তিশালী দেশ বুলি স্বীকাৰ কৰিলে চীনে। চীনৰ মুখপাত্ৰ গ্লোবেল টাইমছত ভাৰতক উচ্চ প্ৰশংসা। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আৰ্থিক ক্ষেত্ৰত বিকাশ হৈছে ভাৰতৰ আৰু বৈদেশিক ক্ষেত্ৰতো ভাৰতে নিৰন্তৰ প্ৰগতি কৰিছে বুলি গ্লোবেল টাইমছত উল্লেখ কৰা হৈছে। যোৱা 4 বছৰত ভাৰতৰ অৰ্থনৈতিক নীতি আৰু কূটনৈতিক সাফল্যক প্ৰশংসা চীনৰ। দক্ষিণ এছিয়ান অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ঝাং জিয়াডঙৰ প্ৰবন্ধত ভাৰতৰ সফলতাৰ কাহিনী বৰ্ণনা। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ভাৰতৰ দৃষ্টিভংগীক লৈ আলোচনা কৰা হৈছে এই প্ৰবন্ধটোত। ভাৰতে আমেৰিকা, জাপান, ৰাছিয়াৰ দৰে দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিছে বুলি উল্লেখ কৰিছে চীনে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ আৰক্ষী জোৱানসকল সাৱধান। নিয়ম নমনা আৰক্ষীক নতুন বছৰত দয়া ক্ষমা কৰা নহ'ব। নতুন বছৰত আৰক্ষীলৈ বিশেষ নিৰ্দেশনা ডিজিপি জিপি সিঙৰ। নতুন বছৰত অসম আৰক্ষীলৈ বিশেষ নীতি নিৰ্দেশনা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা দিয়া হৈছে। বিশেষ কেইটামান নিয়ম নামানিলে দয়া ক্ষমা কৰা নহ'ব অসম আৰক্ষী। আৰক্ষী থানাক পবিত্ৰ মন্দিৰ বুলি ভাবি কাম কৰক আৰক্ষীয়ে। আৰক্ষী থানাত যৌন আতিশায্য, ধন দাবীৰ ঘটনা সহ্য কৰা নহ'ব। সাধাৰণ ৰাইজক ভালকৈ মাৰ্জিত ব্যৱহাৰ কৰিব লাগিব আৰক্ষীয়ে। সাধাৰণ নাগৰিকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব আৰক্ষীয়ে আৰু কৰ্তব্যৰ সময়ত সুৰাসক্ত অৱস্থাত থকা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুলিচৰ ইউনিফৰ্ম পিন্ধি সুৰা সেৱন কৰিলে সহ্য কৰা নহ'ব। নতুন বছৰত আৰক্ষীক দায়বদ্ধতাৰে ৰাইজৰ সেৱা কৰিবলৈ অনুৰোধ ডিজিপি জিপি সিঙৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। এইবাৰ জিলা আয়ুক্তই সাংবাদিকক প্ৰহাৰ কৰাৰ অভিযোগ। ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। এইবাৰ নগাঁও জিলা আয়ুক্তৰ বিৰুদ্ধে সাংবাদিকক প্ৰহাৰৰ অভিযোগ। সাংবাদিকক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত জিলা আয়ুক্তৰ কাৰ্যালয়। সাংবাদিকক প্ৰহাৰৰ অভিযোগ নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে। গুৱাহাটীস্থিত এটা ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত সাংবাদিকগৰাকী আৰু বাতৰি সংক্ৰান্তত নগাঁৱলৈ আহিছিল দীপাংকৰ মেধি নামৰ এই সাংবাদিকগৰাকী আৰু এই ঘটনাৰ পাছতে সাংবাদিকগৰাকীক চুচুৰাই লৈ যায় আৰক্ষীয়ে।
পৰৱৰ্তী খবৰ, এইবাৰ কংগ্ৰেছী বিধায়কৰ বাসগৃহত ইডিৰ অভিযান আৰু এই অভিযানকালত জব্দ কৰা হৈছে 5 কোটি নগদ টকা, 300টা বন্দুক আৰু বৃহৎ পৰিমাণৰ সুৰা। হাৰিয়ানাৰ এগৰাকী কংগ্ৰেছ বিধায়ক আৰু ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ এগৰাকী প্ৰাক্তন বিধায়কৰ বাসগৃহত তালাচী চলাই বৃহৎ সফলতা লাভ কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। এই অভিযানত ইডিয়ে 1 শতাধিক বটল সুৰা, 5 কোটি টকা নগদ ধন, অবৈধ বিদেশী নিৰ্মিত অস্ত্ৰ আৰু প্ৰায় 300টা কাৰ্টিজ জব্দ কৰে। কংগ্ৰেছৰ বিধায়ক সুৰেন্দ্ৰ পানোৱাৰ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ প্ৰাক্তন বিধায়ক দিলবাগ সিং আৰু তেওঁলোকৰ সহযোগীসকলৰ সৈতে জড়িত কেইবাটাও স্থানত তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে অবৈধ খননৰ অভিযোগত অভিযান চলাইছিল। পৰৱৰ্তী খবৰ, সোমালিয়াত 15গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে জাহাজ হাইজেক, কোনো এক অজ্ঞাত উগ্ৰপন্থী সংগঠনৰ, আৰু জাহাজখনক উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰা হৈছে নৌসেনাৰ যুদ্ধ জাহাজ। আফ্ৰিকাৰ সোমালিয়াৰ উপকূলত 15জন ভাৰতীয় ক্ৰু সদস্য থকা এখন জাহাজ হাইজেক কৰা হৈছে। জাহাজখনত লাইবেৰিয়াৰ পতাকা উৰুওৱা আছিল। ভাৰতীয় নৌসেনাই জনোৱা মতে বৃহস্পতিবাৰে সন্ধিয়া সোমালিয়াৰ উপকূলৰ পৰা মালবাহী জাহাজখন অপহৰণ কৰা হয় আৰু জাহাজখনৰ নাম MV লীলা নৰফক। নৌসেনাই জনায় যে তেওঁলোকে অপহৰণৰ ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইতিমধ্যে সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে INS চেন্নাই নামৰ এখন নৌসেনাৰ যুদ্ধ জাহাজ। বাতৰি মতে অপহৰণ কৰা জাহাজখন নিৰীক্ষণৰ বাবে চোৰাংচোৱা বিমানো নিয়োগ কৰা হৈছে। সূত্ৰ অনুসৰি ইতিমধ্যে জাহাজখনৰ ক্ৰু মেম্বাৰৰ সৈতে যোগাযোগ কৰা হৈছে। অৱশ্যে এই অপহৰণৰ আঁৰত কোন আছে সেই কথা নৌসেনাৰ তৰফৰ পৰা এতিয়াও প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰ, 2024ত দ্ৰুতগতিত বিকাশ হ'ব ভাৰতীয় অৰ্থনীতি, এই মন্তব্য ৰাষ্ট্ৰসংঘৰ। কোভিড মহামাৰী, ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বকে অৰ্থনৈতিক সংকটৰ মাজলৈ ঠেলি দিয়াৰ সময়তো ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি অব্যাহত থাকিব। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে ভাৰতৰ অৰ্থনীতিৰ বাবে কঢ়িয়াই আনিছে এই ভাল খবৰ। 2024 চনত ভাৰতীয় অৰ্থনীতি আটাইতকৈ দ্ৰুতগতিত বিকাশ হ'ব বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাষ্ট্ৰসংঘৰ বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা 2024 শীৰ্ষক প্ৰতিবেদনত চলিত বছৰত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ 6.2% হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, চালকসকলৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। চালক বিৰোধী আইনখন প্ৰত্যাহাৰৰ দাবী বিধায়ক অখিল গগৈৰ। কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰান গোচৰৰ শাস্তিৰ বিৰোধিতাৰে চালকসকলে গ্ৰহণ কৰা যান বাহনৰ চলাচল বন্ধৰ ধৰ্মঘট কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাইজৰ দলে। সংবাদ মাধ্যমলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা এক বিবৃতিযোগে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে চালক বিৰোধী এই বিতৰ্কিত আইনখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী জনায়। এজন গাড়ী চালকে দুৰ্ভাগ্যবশতঃ যদি কাৰোবাক খুন্দিয়ায় তেন্তে সেই চালকজনে 10 লাখ টকাৰ জৰিমনা কেনেকৈ ভৰিব তথা গাড়ী চালক এজনৰ বাবে 10 লাখ টকা জৰিমনা সম্ভৱ নেকি বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে। কেৱল মাত্ৰ জৰিমনা সংগ্ৰহৰ স্বাৰ্থত এই আইন গাড়ী চালকসকলৰ ওপৰত জাপি দিব খোজা হৈছে বুলিও উল্লেখ কৰি তেওঁ লগতে এনেকুৱা এখন বিতৰ্কিত কলা আইন প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড, এইবাৰ 20,000 টকাৰ ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল জিলা কৃষি বিষয়া। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে কৃষি বিষয়া বুদ্ধেশ্বৰ দাসক। গোৱালপাৰাত এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল জিলা কৃষি বিষয়া। গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়াগৰাকী বুদ্ধেশ্বৰ দাস। বিল মোকলাই দিয়াৰ নামত ঘোষ লৈছিল বিষয়াগৰাকীয়ে আৰু 20,000 টকাৰ ঘোষ লৈছিল বিষয়াগৰাকীয়ে। ঠিকাদাৰৰ পৰা 20,000 টকা ঘোষ লৈছিল জিলা কৃষি বিষয়া বুদ্ধেশ্বৰ দাসে আৰু এই ঘোষ লোৱাৰ সময়তে হাতেলোতে গ্ৰেপ্তাৰ হয় কৃষি বিষয়া বুদ্ধেশ্বৰ দাস। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত মৃত্যু হৈছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ। কেইবাটাও বিক্ষিপ্ত কাণ্ডৰ সৈতে জড়িত আছিল এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটো।
জম্মু কাশ্মীৰৰ শোপিয়ান জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় লস্কৰি তৈবাৰ এজন সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীজন উপত্যকাটোত সংঘটিত কেইবাটাও হিংসাত্মক কাণ্ডত জড়িত আছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতো গা লৰা নাই একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ। চৰকাৰী কাৰ্যালয়ত বিনা দ্বিধাই লৈ আছে উৎকোচ। এইবাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল বকৰ চমৰীয়াত এইগৰাকী কানুনগো। চমৰীয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰদীপ কলিতা নামৰ এইগৰাকী কানুনগোক। ৩,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কানুনগো প্ৰদীপ কলিতা। ভূমিৰ নথি শুধৰণিৰ নামত উৎকোচ লৈছিল প্ৰদীপ কলিতাই।